हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 10 অৰ্থাৎ তোমালোকৰ এসএসএলসি যিখন তোমালোকৰ পিডি ফাইনাল এক্সামৰ কাৰণে কোৱেশ্চন পেপাৰ আছে, ইংলিশ হয় তোমালোকৰ সাবজেক্ট। তাৰে তোমালোকৰ এই কোৱেশ্চন পেপাৰটো মই আজি তোমালোকক সলিউশন কৰি দিম, ঠিক আছে। তোমালোকৰ 2024-25 ৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ পিডি ফাইনাল, ঠিক আছে, ক্লাস 10 ৰ কাৰণে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই, সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো এটি লাইক কৰি দিবা, ঠিক আছে। তোমালোকে প্রথমত কোশ্চেন দেখা প্রিভিয়াস ইয়ারের কোশ্চেন তোমালোকে ভালদৰে চোৱা। ইয়াৰ পৰাই তোমালোকৰ হয়তো এইবাৰ অৰ্থাৎ 2026 এসএসএলসি এক্সামত কমন পৰিব পাৰে, ঠিক আছে। তোমালোকে এই কোশ্চেন আনসাৰবোৰ ভালদৰে চোৱা। তোমালোকক 45টা তোমালোকক এমসিকিউ দিয়ে, এই একে ৰুলত তোমালোকৰ ইয়াতো দিছে 45টা এমসিকিউ দিয়া আছে। তাৰপিছত তোমালোকৰ গ্ৰামাৰ সেকশন দিয়া আছে আৰু বৰ্ড কোশ্চেনো দিয়া আছে, ঠিক আছে। তোমালোকক ইয়াতে প্ৰথম কোশ্চেন কি কৈছে, ইয়াতে প্ৰথম কোশ্চেন দিয়া আছে যে লেন্সছ Cornfield was destroyed by অপশন নাম্বার এ দিয়ে আছে আমাক এ প্লেগ অফ লকাস্ট দিয়ে আছে, অপশন নাম্বার বি দিয়ে আছে এ ডাউনপুর, অপশন নাম্বার সি দিয়ে আছে এ ফ্লাড এন্ড অপশন নাম্বার ডি দিয়ে আছে তোমালোকক হিল স্টোনস, ঠিক আছে। তো ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার ডি, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তোমালোকক অকল কোশ্চেন নাম্বার 1 যেটো কোশ্চেন গৈছে অকল তোমালোকক ওই মাৰ্কশিটত এনসারটো কারেক্ট অপশনটো লিখি তাৰ এনসারখিনি লিখি দিলে হৈ গ'ল, ঠিক আছে। কি কৈছে তোমালোকক ইয়াতে যে ডাৰ্কেন দ্য ওভেল সব এগেইনষ্ট দ্য কারেক্ট অপশন ইন দ্য ওই মেছেজ, তোমালোকক অকল কারেক্ট এনসারটো লিখিব কৈছে। তোমালোকে এটা কাম কৰিবা, মই তোমালোকক দেখুৱাই দিছো এটা পেজত। তোমালোকে সাপোজ ধৰি লবা এইখন তোমালোকৰ বহি হয়, তোমালোকে নাম্বার 1 দিবা, এনসার ইয়াতে লিখি দিবা, ঠিক আছে। এনসার লিখিলা, তাৰপিছত তোমালোকে ইয়াতে আমাৰ উত্তৰ হৈছে কি ডি, তোমালোকে ডি টো লিখি দিবা আৰু তোমালোকে সাইডত ইয়াৰ উত্তৰটো ইফালে লিখি দিবা, তেনেহলে ভাল হ'ব, ঠিক আছে। হিল স্টোনস এনেকুৱাকৈ লিখিলে হৈ গ'ল। তোমালোকক ইয়াতে অকল কৈছে যে অকল তোমালোকক এই অপশনটো লিখিলে হৈ গ'ল, নহয় তোমালোকে এইখিনিও লিখি ল'বা। কিমান টাইম লাগে? টাইম নালাগে, 1 মিনিটৰ টাইম তোমালোকৰ নালাগে, তোমালোকে এই অপশনখিনিও লিখি ল'বা, ঠিক আছে। তো ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন কি দিছে আমি চাম এতিয়া। 2 নম্বৰ কোশ্চেন কি দিছে যে লেন্সো wrote a letter to God asking for money because, ইয়াতে তোমালোকক 4টা অপশন দি আছে। অপশন নাম্বার এ দি আছে he was a poor farmer, অপশন নাম্বার বি দি আছে his cornfield was destroyed, আৰু অপশন নাম্বার সি দি আছে he needed some money, অপশন নাম্বার ডি দি আছে he had an absolute faith in God। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপশন নাম্বার বি, এইটোই, যেহেতু তাৰ খেতি পথাৰ নষ্ট হৈছিল his cornfield was destroyed, এইটো তোমালোকৰ শুদ্ধ উত্তৰ অপশন নাম্বার বি, ঠিক আছে। তাৰপিছত তোমালোকক 3 নম্বৰ কোশ্চেন দি দিছে ইয়াতে চোৱা। 3 নম্বৰ কোশ্চেন দি আছে যে ... but don't send it to me through the mail because the post office employees are a branch of crooks. What is the figure of speech used in the situation, ঠিক আছে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ এটা আছে, এটা হ'ব ইয়াৰ পৰা তোমালোকক 4টা অপশনৰ পৰা বাছি উলিয়াব দিছে। ইয়াতে তোমালোকৰ অপশন নম্বৰ এ দিছে মেটাফৰ দি আছে, বি দি আছে সিমাইল দি আছে, তাৰপিছত তোমালোকক সি দি আছে আইৰনি, তাৰপিছত তোমালোকক ডি নম্বৰ দি আছে হাইপাৰপাল, ঠিক আছে। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব, অনুগ্ৰহ কৰি কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো এতিয়া লাইক কৰি দিবা, ঠিক আছে। তাৰপিছত আমাক 4 নম্বৰ কোশ্চেন কি দিছে, এইটো আমাৰ 4 নম্বৰ কোশ্চেন যে প্ৰিটৰিয়া ইজ অপশন নম্বৰ এ দি আছে নেলসন মেণ্ডেলাছ ডটাৰ, অপশন নম্বৰ বি দি আছে দা লেজিসলেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা, অপশন নম্বৰ ডি দি আছে নেলসন মেণ্ডেলাছ ওয়াইফ, আৰু অপশন নম্বৰ ডি দি আছে কি দ্য এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, এইটো তোমালোকৰ শুদ্ধ উত্তৰ, ঠিক আছে। এইটো কি কৈছে দ্য এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা, এইটো তোমালোকৰ শুদ্ধ উত্তৰ, ঠিক আছে। তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 5 দি আছে, তোমালোকে চোৱা। এইটো আমাৰ কোশ্চেন নম্বৰ 5 কি কৈছে হু ৱাজ স্worn in as the second deputy president of South Africa। তোমালোকৰ ইয়াতে কোশ্চেনটো পাজল লগাই দিছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি মিস্টাৰ ডি কাৰ্লেক, ঠিক আছে। আৰু তোমালোকৰ থেবো এমপি যিজন আছিল তেওঁ ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট কিন্তু সেকেন্ড টাইমত লৈছিল। তোমালোকৰ ইয়াতে কি কৈছে যে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট, তোমালোকৰ উত্তৰ হৈছে মিস্টাৰ ডি কাৰ্লেক, ঠিক আছে। ই হৈছে তোমালোকৰ সেকেন্ড ডেপুটি প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা। তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 6 দি আছে ইয়াতে যে এইটো তোমালোকৰ কোশ্চেন নম্বৰ 6 নেলসন মেণ্ডেলা learned the meaning of courage
ফ্রম, অপশন নাম্বার এ দিয়েছে হিজ ফ্রেন্ডস, অপশন নাম্বার বি দিয়েছে হিজ টিচার্স, অপশন নাম্বার সি দিয়েছে হিজ ফ্লো ক্যামেরাস, তাৰপিছত অপশন নাম্বার ডি দিয়েছে হিজ অপাৰেচৰ্ছ। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি হিজ ফিলো এণ্ড ক্যামেৰাস। ঠিক আছে, তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি। তাৰপিছত তোমালোকক কুৱেশ্যন নাম্বাৰ 7 দি আছে, এতিয়া তোমালোকে চোৱা, এইটো তোমালোকে কুৱেশ্যন নাম্বাৰ 7 কি কৈছে, দ্য পিপুল অফ ক্ৰুক আৰ ডিষ্টিং ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম ইন ৰেসপেক্ট অফ দেয়াৰ। তোমালোকৰ এতিয়া অপশন নাম্বাৰ এ দি আছে লেংগুৱেজ এণ্ড লিটাৰেচাৰ, অপশন নাম্বাৰ বি দি আছে মেটেৰিয়েল কালচাৰ এণ্ড ট্ৰেডিশ্যনেল ড্ৰেছ, অপশন নাম্বাৰ চি দি আছে ফিজিকেল ফিচাৰ এণ্ড ফুড হেবিট, তাৰপিছত তোমালোকৰ অপশন নাম্বাৰ ডি দি আছে মেটেৰিয়েল ট্ৰেডিশ্যনছ মেৰিটছ এণ্ড ৰিলিজিয়াছ ৰাইটছ। ঠিক আছে, তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি, এইটো তোমালোকৰ শুদ্ধ উত্তৰ মেটেৰিয়েল ট্ৰেডিশ্যনছ মেৰিটছ এণ্ড ৰিলিজিয়াছ ৰাইটছ দি আছে। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকৰ কুৱেশ্যন নাম্বাৰ 8 দি আছে, এইটো তোমালোকৰ কুৱেশ্যন নাম্বাৰ 8, দ্য ব্ৰেভাৰী অফ দ্য কুৰ্গী পিপুল ইজ ৰিকগনাইজড ইন মডাৰ্ণ ইণ্ডিয়া বাই, অপশন নাম্বার এ দিয়ে আছে ফর্মিং দ্য কুক রেজিমেন্ট, অপশন নাম্বার বি দিয়ে আছে প্রিমিটিং, কি কৈছে অপশন নাম্বার বি প্রিমিটিং দেম টু ক্যারি গানস উইথআউট লিসেন্স। ঠিক আছে, আৰু এইফালে তোমালোকৰ উত্তৰ দি আছে, সি নাম্বাৰ দি আছে, ডি নাম্বাৰ দি আছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ এ। ঠিক আছে, অপশন নাম্বাৰ এটো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ, এইটো অপশন নাম্বাৰ এ, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তো আমাৰ কুৱেশ্যন নাম্বাৰ 8 হৈ গ'ল, এতিয়া আমি কুৱেশ্যন নাম্বাৰ 9টো আলোচনা কৰিম। এইটো তোমালোকৰ কুৱেশ্যন নাম্বাৰ 9 কি কৈছে, দ্য কুক কি কৈছে তোমালোকক, দ্য কুক ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি, হেয়াৰ দ্য টাৰ্ম মষ্ট ডেকৰেটেড ইম্পলছ। ঠিক আছে, অপশন নাম্বাৰ এ দি আছে তোমালোকক ফেশ্বনেবল, অপশন নাম্বাৰ বি দি আছে বিউটিফাইড, অপশন নাম্বাৰ ডি দি আছে কি কৈছে অপশন নাম্বাৰ বি অৰ্নামেণ্টেড, আৰু অপশন নাম্বাৰ ডি তোমালোকক দি আছে গ্লোৰিফাইড উইথ এ এৱাৰ্ড ফৰ ব্ৰেভাৰী। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি গ্লোৰিফাইড উইথ এৱাৰ্ডছ ফৰ ব্ৰেভাৰী। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক কুৱেশ্যন নাম্বাৰ 10 দি আছে, এইটো টি ৱাজ প্ৰিমিনাৰলি কনজিউমড ইন ইউৰোপ এজ, অপশন নাম্বাৰ এ দি আছে তোমালোকক মেডিচিন, অপশন নাম্বাৰ বি দি আছে বিভাৰ্ছ, অপশন নাম্বাৰ চি দি আছে ভেজিটেবলছ, আৰু অপশন নাম্বাৰ ডি দি আছে, আৰু অপশন নাম্বাৰ ডি তোমালোকক দি আছে পিগলেণ্ড ফুড। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ বি বিভাৰ্ছ। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 11 দি আছে হুইচ পিৰিয়ড অফ এ ইয়াৰ ইয়েটছ দ্য বেষ্ট কোৱালিটি টি ইন আসাম, অপশন নাম্বাৰ এ বি চি ডি চাৰিটা দি আছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ বি মাৰ্চ টু ছেপ্টেম্বৰ। ঠিক আছে, তাৰপিছত তোমালোকক কুৱেশ্যন নাম্বাৰ ইয়াতে 12 দি আছে, এইটো প্ৰাঞ্জল ডিড নট শ্বেয়াৰ ৰাজবীৰছ এক্সাইটমেণ্ট। ঠিক আছে, এক্সাইটমেণ্ট বিকজ ইয়াতে অপশন নাম্বাৰ এ দি আছে হি লাইক টু ৰিড ডিটেক্টিভ ষ্টৰিজ অনলি, হি ৱাজ নট ইণ্টাৰেষ্টেড, চি দি আছে, ডি দি আছে, ইয়াতে তোমালোকৰ সকলোবাৰে শুদ্ধ, গতিকে আমি অপশন নাম্বাৰ ডি টো ৰাইট দিম অল অফ এবভ। ঠিক আছে, তাৰপিছত তোমালোকক কুৱেশ্যন নাম্বাৰ 13 দি আছে দ্য কণ্ডাক্টৰ কলছ ভেলি মেডাম বিকজ চি বিহেভছ লাইক, অপশন নাম্বাৰ এ দি আছে এন এৰগেণ্ট লেডি, অপশন নাম্বাৰ বি দি আছে এন এৰিষ্টক্ৰেটিক লেডি, আৰু অপশন নাম্বাৰ ডি দি আছে এ গ্ৰোন অফ লেডি, অপশন নাম্বাৰ ডি দি আছে অল অফ দ্য এবভ। তোমালোকৰ এতিয়া শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ চি টো তোমালোকৰ শুদ্ধ উত্তৰ, এ গ্ৰোন অফ লেডি। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 14 নম্বৰ কুৱেশ্যন দি আছে ভেলি ডিড নট লাইক টু মেক ফ্ৰেণ্ডছ উইথ দ্য ইল্ডাৰ ওমেন বিকজ, ইয়াতে অপশন নাম্বাৰ এ বি চি ডি তোমালোকক চাৰিটা দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ চি। মই তোমালোকক জলদিকৈ কৈ আছোঁ কিয়নো ভিডিঅ'টো তোমালোকৰ লং হৈ আছে। ঠিক আছে, তোমালোকক জলদিকৈ কৈ দি আছোঁ। 15 নম্বৰ কুৱেশ্যন দি আছে ইট ৱাজ দ্য স্লাক টাইম অফ দ্য ডে, দ্য আণ্ডাৰলাইন প্ৰেছ ৰেফাৰ্ছ টু, অপশন নাম্বাৰ এইটো তোমালোকৰ আণ্ডাৰলাইন তোমালোকৰ ৱাৰ্ড দি আছে, এইটো চিলেক্ট টাইম। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ এ স্পেয়াৰ টাইম। ঠিক আছে, এ স্পেয়াৰ টাইম। তাৰপিছত তোমালোকক কুৱেশ্যন নাম্বাৰ 16 দি আছে হি ষ্টেক্স ইন হিজ ভিভিড ষ্টিপছ ৰেফাৰ্ছ দ্য, ইয়াতে চাৰিটা তোমালোকক কুৱেশ্যন দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি দ্য টাইগাৰ উইথ ব্ৰাইট ষ্টিপছ। ঠিক আছে, তাৰপিছত তোমালোকক 17 নম্বৰ কুৱেশ্যন দি আছে অন পেডছ অফ ভেলভেট কোৱাইট, হেয়াৰ পেডছ অফ ভেলভেট ৰেফাৰ্ছ টু দ্য, অপশন নম্বৰ এ বি চি ডি চাৰিটা দি আছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ চি পেজ অফ দ্য টাইগাৰ। ঠিক আছে, তোমালোকে মনত ৰাখিব এই কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট আছে, পেজ অফ দ্য টাইগাৰ।
কোশ্চেন নাম্বার 18 দিয়ে আছে he should be lurking in shadow. The tiger was lurking in shadow. অপশন নাম্বার এ, বি, সি, ডি দিয়ে আছে 4টা অপশন। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার বি, টু ক্যাচ হিটস প্রে। ঠিক আছে, তাৰপিছত তোমালোকৰ 19 নম্বৰ কোশ্চেন দি আছে দ্য পয়েট অফ দ্য বল পোয়েম ইজ। অপশন নাম্বার এ দি আছে ডব্লিউ বি ইয়েটস, অপশন নাম্বার বি দি আছে ওয়াল্ট হুইটম্যান, আৰু অপশন নাম্বার সি দি আছে, ডি দি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার ডি, জন বেৰিমেন। ঠিক আছে, তাৰপিছত তোমালোকক 20 নম্বৰ কোশ্চেন দি আছে এপিষ্টেমোলজি ইজ দ্য স্টাডি অফ নেচাৰ হয় নে হিউমেন নেচাৰ নে নেচাৰ অফ নলেজ নে নেচাৰ অফ লজ। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, নেচাৰ অফ নলেজ। ঠিক আছে, তাৰপিছত তোমালোকক 21 নম্বৰ কোশ্চেন দিছে দ্য পয়েট উইচ টু লিভ উইথ এনিমেলছ বিকজ। ইয়াতে তোমালোকৰ 4টা অপশন দি আছে, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার ডি। ঠিক আছে, তোমালোকে ভালদৰে চাই লোৱা, এইখিনিয়ে তোমালোকে চাই লোৱা আৰু এইখিনিয়ে চাই লোৱা। ঠিক আছে, তাৰপিছত তোমালোকৰ 22 নম্বৰ কোশ্চেন দি আছে দে ব্ৰিং মি টকেন্স অফ মাই সেলফ, হোৱাট ডাজ টকেন্স ৰেফাৰ্ছ টু হেয়াৰ। ইয়াতে 4টা অপশন দি আছে, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, চেম্বল। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক কোশ্চেন নাম্বার 23 দি আছে ইউ আৰ অলৱেজ চ' মডি, আমাণ্ডা ইজ চ' মডি বিকজ। অপশন নাম্বার এ বি সি ডি দি আছে, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ অপশন নাম্বার ডি, সি ফিলস ডেট হাৰ ফ্ৰীডম ইন সাইটেলড। তোমালোকৰ 24 নম্বৰ কোশ্চেন দি আছে এইটো আমাণ্ডা ইগনৰ্ছ হাৰ্ছ মাদাৰ্ছ ইন্ট্ৰডাকশ্যনছ বিকজ। তোমালোকৰ এতিয়া শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, হি লিভছ ইন হাৰ অন ফেষ্টেচি ৱৰ্ল্ড। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি লোৱা। তাৰপিছত তোমালোকক 25 নম্বৰ কোশ্চেন দিছে আমাণ্ডা ৱান্টছ টু বি ৰেপঞ্জল বিকজ। ইয়াতে তোমালোকক 4টা অপশন দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, শি লাইকস টু হেভ এ ফ্ৰী লাইফ। ঠিক আছে, শি লাইকস টু হেভ এ ফ্ৰী লাইফ। তাৰপিছত তোমালোকক কোশ্চেন নাম্বার 26 দি আছে ইংক এণ্ড মাষ্টাৰ্ছ ৰুডলি আস্কড হিজ এজ, দ্য আণ্ডাৰলাইনড ৱাৰ্ড ৰাইমছ উইথ। ইয়াতে তোমালোকক অপশন নাম্বার এ দি আছে ইউজ, বি দি আছে ইটছ, সি দি আছে কেচ, ডি দি আছে গুছ। ঠিক আছে, তাৰপিছত তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপশন নাম্বার সি, কেচ। কোশ্চেন নাম্বার 27 দি আছে ইয়াতে যে মাউথ লাইক এ ফায়াৰ প্লেচ, তাৰপিছত দিছে চিমনি ফৰ এ নইজ। ঠিক আছে, হোৱাট ইজ দ্য লিটাৰাৰী ডিভাইচ ইউজড ইন দ্য আণ্ডাৰলাইনড ফ্ৰেজ। ইয়াতে তোমালোকৰ 4টা অপশন দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার বি, মেটাফৰ। ঠিক আছে, মেটাফৰ। তাৰপিছত তোমালোকক কোশ্চেন নাম্বার 28 দি আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ। ষ্টেটমেণ্ট 1 দি আছে, তোমালোকে 1টো পঢ়ি ল'বা। 1টো তোমালোকৰ কিতাপত দি আছে ট্ৰু, আৰু 2টো পঢ়ি ল'বা, সেকেন্ড ষ্টেটমেণ্ট এইটো তোমালোকে পঢ়ি ল'বা, এইটো হ'ব তোমালোকৰ ট্ৰু। ঠিক আছে, তো তোমালোকক যিহেতু এইটোও ট্ৰু তোমালোকে তেনেকুৱা ধৰণে ষ্টেটমেণ্টবোৰ চোৱা। অপশ্যন নাম্বাৰ এ দি আছে ষ্টেটমেণ্ট 1 ইজ ট্ৰু, সেকেন্ড ইজ ফল্ছ। তো তোমালোকৰ এইটো নহ'ব, যিহেতু দুইটাই ট্ৰু এইটো নহ'ব। বি নম্বৰটো নহ'ব, অপশ্যন নাম্বাৰ এ, অপশ্যন নাম্বাৰ ষ্টেটমেণ্ট 1 ইজ ফল্ছ, ষ্টেটমেণ্ট 2 ইজ ট্ৰু, এইটোও নহ'ব। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো, দুইটাই যিহেতু ট্ৰু গতিকে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি, বোথ ষ্টেটমেণ্ট 1 and 2 আৰ ট্ৰু, এইটো। ঠিক আছে, তাৰপিছত তোমালোকক 29 নম্বৰ কোশ্চেন দি আছে ইন দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ ওচেবল শ্ব'জ হিজ। অপশ্যন নাম্বাৰ এ দি আছে প্ৰেজেন্স অফ মাইণ্ড, বি দি আছে এবিলিটি থিংক কুইকলি, চি দি আছে এবিলিটি টু এক্ট ক্লেমলি, আৰু অপশ্যন নাম্বাৰ ডি দি আছে অল অফ দ্য এবভ, 4টাই। গতিকে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, 4টাই শুদ্ধ, গতিকে অল অফ দ্য এবভ, অপশ্যন নাম্বাৰ ডি। ঠিক আছে, তাৰপিছত তোমালোকক 30 নম্বৰ কোশ্চেন দি আছে দ্য লেডি এনকাউণ্টাৰ্ড বাই হৰেছ ডেনবি এট দ্য সুডেভাৰ গেৰেজ ৱাজ। অপশ্যন নাম্বাৰ এ দি আছে, বি দি আছে, চি দি আছে, 4টা তোমালোকক দি আছে আৰু ডি দি আছে। তো তোমালোকৰ এতিয়া শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি, এ পুলিচ অফিচাৰ। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক কোশ্চেন নাম্বাৰ 31 দি আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ অফ চুজ দ্য কাৰেক্ট অপশ্যনছ। ষ্টেটমেণ্ট 1 দি আছে হৰ্ছ ডেনৱে ৱাজ এবাউট 50 years old এণ্ড আনমেৰিড পাৰ্চন, এইটো তোমালোকৰ ট্ৰু। অপশ্যন নাম্বাৰ বি যিটো ষ্টেটমেণ্ট দি আছে এইটো এন আনমেৰিড পাৰ্চন কেন ইজিলি বি ক্ৰিয়েটেড বাই এ বিউটিফুল ওমেন, এইটো তোমালোকৰ ফল্ছ। তো আমি অপশ্যন নাম্বাৰ ট্ৰু আৰু ফল্ছ কোনটো অপশ্যনত আছে এইটো আমি চুজ কৰিম। ঠিক আছে, ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ, ইয়াতে প্ৰথমতে দি আছে দ্য ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড 2 ইজ ফল্ছ, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত আমাক 32 নম্বৰ কোশ্চেন দিছে গ্ৰিফিন ৱাজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট বাট দ্য ফাউল ডেট ইণ্ডাক্স হিম টু ডম ৱাজ। অপশ্যন নাম্বাৰ এ দি আছে
অপশ্যন নম্বৰ বি চি ডি দি আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হিজ ৰেভেঞ্জফুল এটিটিউড এণ্ড মিছইউজ অফ হিজ ইনভেনশ্যন এইটো তোমালোকৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 33 দি আছে অলিভাৰ লুটকিন্স লাৰ্জ এট দ্য য়ং লয়াৰ বিকজ অপশ্যন নম্বৰ এ দি আছে বি দি আছে চি দি আছে আৰু তোমালোকক ডি দি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি লুটকিন্স আণ্ডাৰষ্টুড ডেট দ্য য়ং লয়াৰ ডিড নট আণ্ডাৰষ্টেণ্ড হিজ ট্ৰিক ঠিক আছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকক 34 নম্বৰ কুৱেশ্যন দিছে চুজ দ্য ৰাইট ডিটাৰমিনাৰ টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স এণ্ড দেশ দি আছে ইণ্ডিয়ান ইজ এ পিচ লাভিং পাৰ্চন ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি এভৰি ইণ্ডিয়ান ইজ এ পিচ লাভিং পাৰ্চন ঠিক আছে কুৱেশ্যন নম্বৰ 35 দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইজ দেয়াৰ দেশ দি আছে অডিয়েন্স ইন দ্য কালচাৰেল শ্ব' এইটো তোমালোকৰ শুদ্ধ উত্তৰ হৈছে এনি ইজ দেয়াৰ এনি অডিয়েন্স ইন দ্য কালচাৰেল শ্ব' ঠিক আছে তাৰপিছত তোমালোকৰ 36 নম্বৰ কুৱেশ্যন দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স দ্য মুন ডাজ নট চাইন ডেছ ইটছ অ'ন লাইট ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে বাই কি কৈছে দ্য মুন ডাজ নট চাইন বাই ইটছ অ'ন লাইটছ ঠিক আছে তাৰপিছত তোমালোকক 37 নম্বৰ কুৱেশ্যন দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স দ্য লেডি ইজ ব্লাইণ্ড ডেজ দ্য ফল্ট অফ হাৰ চাইল্ড তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে নম্বৰ চি 2 তাৰপিছত 38 নম্বৰ কুৱেশ্যন দিছে ফাইণ্ড আ ৱাৰ্ড দ্যাট mean limited to only one person or groups অপশ্যন নম্বৰ এ বি চি ডি চাৰিটা দি আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি এক্সক্লুসিভ ঠিক আছে তাৰপিছত তোমালোকক 39 নম্বৰ কুৱেশ্যন দি আছে চুজ দ্য ৰাইট এল্টাৰনেটিভছ টু তাৰপিছত তোমালোকক 39 নম্বৰ কুৱেশ্যন দি আছে চুজ দ্য ৰাইট এল্টাৰনেটিভছ টু ইলিষ্ট্ৰেট দ্য মিনিং অফ দ্য চেণ্টেন্স হিজ বয়হুড ফ্ৰীডম ৱাজ এণ্ড ডিছ দি আছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ইলিউশ্যন ঠিক আছে এইটো অপশ্যন নম্বৰ চি 2 ILLUSION এইটো তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 40 দি আছে চুজ দ্য কাৰেক্ট ছিংগল চেণ্টেন্স মেড আপ অফ দ্য টু চিম্পল চেণ্টেন্স शी ইজ নট বিউটিফুল शी ইজ নট ইণ্টেলিজেণ্ট এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হি ইজ নাইদাৰ বিউটিফুল নট ইণ্টেলিজেণ্ট এইটো ঠিক আছে 41 নম্বৰ কুৱেশ্যন দিছে আই নো হোৱাট হিজ ইণ্টেনশ্যন ইজ চুজ দ্য চেণ্টেন্স ডেট ৰিপ্লেচেছ দ্য আণ্ডাৰলাইন ক্লেছ কাৰেক্টলি ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আই নো হিজ ইণ্টেনশ্যন এইটো তাৰপিছত তোমালোকক 42 নম্বৰ কুৱেশ্যন দিছে দ্য বয় ৱাজ ব্ৰট টু ফৰ এডপ্টিং আনফেয়াৰ মিনছ ইন দ্য এক্সামিনেশ্যন চুজ এ ৱাৰ্ড টু মেক ইট এ কাৰেক্ট প্ৰেছ এণ্ড মিনিংফুল চেণ্টেন্স ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বুক হ'ব কোনোবাই লাইট দিছে নহয় এইটো তোমালোকৰ বুক হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 43 দিছে হাৰ মাদাৰ অফাৰ্ড হাৰ এন এণ্ড্ৰইড ফোন dash an iPhone identify the correct phrase to make it a meaningful sentence এটা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি ইনষ্টেড অফ ঠিক আছে তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 44 দি আছে আইডেন্টিফাই দ্য কাৰেক্ট সেন্টেন্স এটা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি দ্য ফলোয়িং আৰ দ্য নেমছ অফ দ্য ষ্টুডেণ্ট এইটো তোমালোকে জাষ্ট ধাৰণা লওক কুৱেশ্যন নম্বৰ 45 দিছে 66 এমচিকিউ ইয়াৰ পিছত আৰু এমচিকিউ নাই আমাক ইয়াৰ পিছত ডেফিনেশ্যন কুৱেশ্যন দিছে আমি কুৱেশ্যন নম্বৰ 66 45 নম্বৰ যেটা আমাৰ এমচিকিউ আছে এটা আমি পঢ়িম ভাৰ গাধা প্ৰগ্ৰাম কি কৈছে ভাৰ গাধা প্ৰগ্ৰাম হেজ বিন অৰ্গানাইজড উইথ এ ভিউ টু কমপ্লিট এ সেন্টেন্স চুজিং দ্য ৰাইট অপশ্যনছ ইয়াতে শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ ইনস্পায়াৰ দ্য স্কুল চিলড্ৰেন ঠিক আছে তাৰপিছত আমাক পাৰ্ট 2 দি আছে সেকশ্যন এ ইয়াতে আমাক ডেফিনেশ্যন লিখিব কৈছে কি কৈছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু হেল্প লেঞ্চ তাৰপিছত আৰু এটা লেটাৰ লগা দিছে ৱাজ হি ইভেন্টুৱেলি হেপী আফটাৰ হেল্পিং লেঞ্চ তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা মই তোমালোকৰ ইয়াৰ উত্তৰ PDF আকাৰে একেবাৰে একেলগে আলোচনা কৰাই দিম ঠিক আছে তোমালোকে এই কুৱেশ্যনবোৰ PDF আকাৰে মই তোমালোকক আলোচনা কৰাই দিম তোমালোকে এই কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এইখিনি স্ক্ৰীনশ্বট মাৰিলে মই তোমালোকৰ ইয়াৰ উত্তৰ আলোচনা কৰাই দি আছোঁ তাৰপিছত তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা এইখিনি আৰু তোমালোকক যি পেজেছ দি আছে সিন আনজিন পেজেছৰ উত্তৰবোৰ তোমালোকে নিজে নিজে কৰি ল'বা ঠিক আছে এইখিনি তোমাৰ পেজেছ তোমালোকে ফটো মাৰি লোৱা আৰু তোমালোকৰ কুৱেশ্যন ইয়াতে দি আছে ঠিক আছে তোমালোকে এইখিনি পেজেছ তোমালোকে ভালদৰে চোৱা পেজেছ স্ক্ৰীনশ্বট মাৰি লোৱা কুৱেশ্যনবোৰ এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে ইফালে তোমালোকক এটা কুৱেশ্যন দি আছে আৰু ইফালে তোমালোকৰ এটা পেজেছ দি আছে তোমালোকক এইটো পেজেছ দিছে এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে ইয়াৰ পৰা উত্তৰ বাহিৰ কৰি উলিয়াবা ঠিক আছে তাৰপিছত তোমালোকক সেকশ্যন ডি দি আছে এইবাৰ তোমালোকে চাই লোৱা মই তোমালোকক এইবাৰ একেবাৰে PDF আকাৰে
একেলগে একেবাৰে আলোচনা কৰি দিম ঠিক আছে এই ভিডিঅ'তে আলোচনা কৰি দিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে কোৱেশ্চন নম্বৰ 46 কি দি আছে why did the postmaster decide to help Lenzo তাৰপিছত এটা লেঠু লগাই দিছে তোমালোকক was he eventually happy after helping Lenzo ঠিক আছে তোমালোকে এটা উত্তৰ দি আছে উত্তৰটো ভালকৈ চোৱা তোমালোকে the postmaster helped Lenzo to keep his faith in God alive he was not happy later because Lenzo called him and stop a branch of cruz তোমালোকে এটো জানাই ঠিক আছে branch of cruz বুলি Lenzo তোমালোকক মাতিছিল তেওঁলোকক মাতিছিল খঙতে মাতিছিল ঠিক আছে তাৰ পিছত তোমালোকক 46 নম্বৰ কোৱেশ্চন দি আছে তোমালোকক জলদিকে কৈ দি আছো দে ভিডিওটো তোমালোকক অলপ মই জলদিকে কৈ দি আছো কাৰণ ভিডিওটো বহুত দীঘল হৈ গৈ আছে 47 নম্বৰ কোৱেশ্চন দি আছে how does the author Locus Abrol rhetorical preface the charming landscape of Crook উত্তর দি আছে Locus Abrol describes Crook as a piece of heaven on earth he highlights its natural beauty evergreen forest coffee plantation and brave people ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 48 দি আছে how did Valley plan her first bus ride answer দি আছে Valley listened carefully to the regular passengers gathered all information about the bus journey saved money for the fare and planned to travel alone in the daytime ঠিক আছে তাৰপিছত তোমালোকক 49 নম্বৰ কোৱেশ্চন দি আছে when and how do you think the bring of tea become a part of life in Assam and other part of India most important question কৰি দি আছো এটো তোমালোকৰ most important question উত্তৰ হৈছে তোমালোকৰ tea become popular during the British period when plantation started in Assam gradually it became a daily drink for people because it's refreshing taste ঠিক আছে তাৰপিছত তোমালোকক 15 নম্বৰ কোৱেশ্চন আছে do you think Belinda and her other pets were really grateful to Custard the dragon when it killed the pirate justify your answer উত্তৰ তোমালোকৰ ইয়াতে দি আছে they were grateful to Custard for saving them from the pirate but soon they forgot his bravery and began to laugh at him again ঠিক আছে ইয়াৰ পিছত তোমালোকৰ 51 নম্বৰ কোৱেশ্চন দি আছে সেকশন বি দুটা কোৱেশ্চন দি আছে তোমালোকক যিকোনো এটা লিখিব লাগা তোমালোকে ইয়াৰে অপচন নম্বৰ কোৱেশ্চন নম্বৰ A2 তোমালোকে চুজ কৰি দিবা কোৱেশ্চন নম্বৰ ই যেটো কোৱেশ্চন দিছিল তাৰে মই তোমালোকক উত্তৰটো দি দিছো ঠিক আছে কোৱেশ্চন নম্বৰ A ৰ উত্তৰটো মই অকল দি দিছো 51 ৰ A ৰ উত্তৰ ঠিক আছে তোমালোকে কোৱেশ্চনটো চাই লোৱা এটো তোমালোকৰ কোৱেশ্চন আৰু উত্তৰ হৈছে তোমালোকৰ এটো মই আৰু নকও কাৰণ ভিডিওটো বহুত লং হৈ গৈ আছে ঠিক আছে এটো তোমালোকৰ উত্তৰ ঠিক আছে এটো তোমালোকৰ উত্তৰ তাৰ পিছত তোমালোকক 52 নম্বৰত তোমালোকৰ কেইটামান কোৱেশ্চন দিছে মই তোমালোকক দেখুৱাইছো তোমালোকৰ 52 নম্বৰ কোৱেশ্চন দিছে who was Griffin how does he become invisible and homeless wanderer why was the arrival of Griffin in a village in a unusual event ঠিক আছে ইয়াতে তোমালোকৰ উত্তৰ দি আছে তোমালোকে উত্তৰটো চাই লোৱা Griffin was a brilliant scientist who discovered a way to make himself invisible তোমালোকে বাকিখিনি চাই লবা তাৰ পিছত তোমালোকৰ বি নম্বৰত ইয়াতে আৰু এটা কোৱেশ্চন দিছে তোমালোকক অৰ কৈছে যিকোনো এটা তোমালোকৰ বিত আৰু এটা কোৱেশ্চন দিছে কি কৈছে বি নম্বৰ কোৱেশ্চনটো মই তোমালোকক দেখুৱাইছো who was Bill how did he befall the lawyer could he have avoid being befooled ঠিক আছে তোমালোকৰ এটা উত্তৰ দি আছে তোমালোকে এটো উত্তৰ চাই লোৱা Bill was a hack driver who took the lawyer around the town তোমালোকে ইয়াৰ বাকিখিনি তোমালোকে চাই লবা উত্তৰ এটো তাৰ পিছত তোমালোকক 53 নম্বৰ কোৱেশ্চন দিছে তোমালোকে পেজেস তোমালোকক আগতে কৈছে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু পঢ়ি লোৱা 54 নম্বৰ দি আছে পেজেস তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈছা আৰু পঢ়ি লবা বা উত্তৰবোৰ বাহিৰ কৰি দিবা তাৰ পিছত তোমালোকক 55 নম্বৰ কোৱেশ্চন দি আছে সেকশন ডি তার তোমালোকৰ কি কোৱেশ্চন আছে এইবাৰ মই তোমালোকক আলোচনা কৰাই দিম আমাৰ 55 নম্বৰ কোৱেশ্চন আহি গল ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস পুটিং দ্য ভার্বস ইন देयर টেন্স ফর্ম দি আছে কোৱেশ্চন নম্বৰ এ দি আছে when days the school reopen তোমালোকৰ বাক্যত দি আছে do
তাৰপিছত তোমালোকৰ ইয়াতে উত্তৰ হ'ব ডিড ঠিক আছে কোৱেশ্যনতে তোমালোকৰ উত্তৰখিনি ইয়াতে দি আছে গতিকে তোমালোকে কোৱেশ্যনত যিটো দি আছে ডিড এইটো তোমালোকৰ খালী ঠাইত ঠিক আছে মই তোমালোকৰ উত্তৰ দি দিছোঁ ডিড হ'ব তলত আৰু ডুটো তোমালোকৰ কোৱেশ্যনৰ শেষ হ'বলৈ দি আছে এইটো তোমালোকৰ ব্ৰেকেটত ঠিক আছে বি নম্বৰ কোৱেশ্যন দি আছে আই নো অল এবাউট ডেট ফিল্ম বিকজ আই হেভ চিন ইট টুৱাইছ তোমালোকৰ ইয়াতে আই হেভ যিটো দি আছিল হেভ যিটো দি আছে হেভ চিন এইটো তোমালোকৰ খালী ঠাই আৰু তোমালোকৰ সাইডত দি আছে সি এইটো তোমালোকৰ ব্ৰেকেটত তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব আই হেভ বিন সিং ইট টুৱাইছ ঠিক আছে তাৰপিছত তোমালোকক 56 নম্বৰ কোৱেশ্যন দিছে ইয়াৰ পিছত তোমালোকক 56 নম্বৰ কোৱেশ্যন দিছে চেঞ্জ দ্য ভয়েস অফ দ্য ফলোইং কোৱেশ্যন নম্বৰ এ দিছে ডিড হি সি দেম এনসাৰ হ'ব ওয়াৰ দে সিন বাই হিম আৰু কোৱেশ্যন মাৰ্ক হ'ব ঠিক আছে তাৰপিছত তোমালোকক বি নম্বৰ কোৱেশ্যন দিছে হোৱাট ইজ ডান কেন নট বি আনডান ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন তোমালোকৰ এইটো ভয়েস চেঞ্জ বহুত টাফ হয় হোৱাট কি কৈছে কোৱেশ্যনটো আগৰ পৰা হোৱাট ইজ ডান কেন নট বি আনডান উত্তৰ ইয়াৰে দি আছে উত্তৰ হৈছে প্ৰথমটো হোৱাট কেন নট বি আনডান ইজ ডান ঠিক আছে এইটো তোমালোকৰ উত্তৰ তাৰপিছত তোমালোকক 57 নম্বৰ কোৱেশ্যন দিছে 57 নম্বৰ কি দিছে 57 নম্বৰ দি আছে চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোইং এই নম্বৰ দি আছে তোমালোকক দ্য টিচাৰ সেড টু দ্য ষ্টুডেণ্ট হোৱাই were you absent from class yesterday uttor di ase the teacher asked the student why he had been absent from class the previous day b number di ase tomaloke question to answer to chai leba video to long hoi jai ase thik ase ইয়াৰ পিছত আমাক question number 58 দি আছে এই নম্বৰ কি কৈছে write an essay on of the following topics number 1 ত আমাক natural কি কৈছে natural resources of Assam অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে তোমালোকৰ উত্তৰ ইয়াতে মই দি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই ল'বা স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে তোমালোকে ইয়াৰ উত্তৰ স্ক্ৰীনশ্বট মাৰি লোৱা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰ এইটো আহিব পাৰে নেশ্যনেল ৰিচোৰ্চেছ অফ আসাম এইটো তোমালোকৰ আহিব পাৰে এছে ৰাইটিং আহিব পাৰে ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই ল'বা তাৰপিছত তোমালোকক 2 নম্বৰ দি আছে যে সায়েন্স ইন এভৰিডে লাইফ ঠিক আছে এইটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰ আহিব পাৰে 2026 ত SSLC এক্সাম আছে তোমালোকৰ আহিব পাৰে 2 নম্বৰত তোমালোকক দি আছে সায়েন্স ইন এভৰিডে লাইফ এইটো তোমালোকৰ আহিব পাৰে 3 নম্বৰত দি আছে কি ভ্যালু অফ গেমছ এণ্ড স্পৰ্টছ মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে 2 নম্বৰখিনি স্ক্ৰীনশ্বট মাৰি লোৱা ভালদৰে 3 নম্বৰত দি আছে ভ্যালু অফ গেমছ এণ্ড স্পৰ্টছ এইটো তোমালোকৰ ইম্পৰ্টেণ্ট এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এইটো তাৰপিছত কোৱেশ্যন নম্বৰ 58 ত বি নম্বৰ কোৱেশ্যন দিছে শৰ্ট ষ্টৰি এল্টাৰনেটিভ কোৱেশ্যনছ দি আছে তোমালোকৰ কোৱেশ্যনটো তাৰ পৰা পঢ়ি ল'বা ইয়াত তোমালোকৰ যেটো সুইটেবল টাইটেল দি আছে এইটো হ'ব দ্য কাইণ্ড হাৰ্টেড স্কুল বয়জ এইটো তোমালোকৰ টাইটেল আৰু বাকি তোমালোকৰ তাৰ পৰা চাই ল'বা বাকি তোমালোকৰ ডেফিনেশ্যনখিনি তলত দি আছে এইটো তোমালোকৰ স্ক্ৰীনশ্বট মাৰি ল'বা ঠিক আছে আৰু মডেলখিনিও তোমালোকৰ তলত দি আছে যে কাইণ্ডনেছ ইজ দ্য গ্ৰেটেষ্ট ভাৰ্টু ঠিক আছে তাৰপিছত কোৱেশ্যন নম্বৰ 59 দি আছে ৰাইট এ লেটাৰ লিখিব কৈছে ৰাইট এ লেটাৰ টু এডিটৰ অফ দ্য আসাম ট্ৰাইবুন গুৱাহাটী ৰিগাৰ্ডিং ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন ইউৰ লোকেলিটি ইয়াতে তোমালোকৰ লেটাৰ ৰাইটিং দি আছে টু এডিটৰ দ্য আসাম ট্ৰাইবুন গুৱাহাটী সাবজেক্ট দি আছে সাবজেক্ট তোমালোকৰ দি আছে ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন আৱাৰ লোকেলিটি ঠিক আছে তাৰপিছত বাকিখিনি তোমালোকে ইয়াৰ পৰা চাই ল'বা ইয়াৰ পৰা yours faithfully XYZ ঠিক আছে ৰেচিডেণ্ট অফ নুনমাটি গুৱাহাটী তোমালোকক মই একেবাৰে গোটেইখিনি ভালদৰে দেখুৱাই দিছোঁ হৈ গ'ল তাৰপিছত আমাক ইয়াৰে অৰ এটা কোৱেশ্যন দিছে 59 ৰিপৰ্ট ৰাইটিং ঠিক আছে ৰিপৰ্ট ৰাইটিংখিনি তোমালোকে লিখি ল'বা মই তথাপি উত্তৰ ইয়াৰে দি আছোঁ তোমালোকে ডেট দিবা টাইম দিবা আৰু বাকিখিনি লিখি ল'বা ঠিক আছে স্ক্ৰীনশ্বট মাৰি লোৱা কোৱেশ্যন নম্বৰ 60 দি আছে অলপমান ৰবা কোৱেশ্যন নম্বৰ 60 আহি আছে ট্ৰান্সলেশ্যন ইংলিছ টু MIL দি আছে তোমালোকৰ ট্ৰান্সলেশ্যন দি আছে নাম্বাৰ 1 ত হি সেড টু মি লেটস গো অন দ্য বেংক অফ দ্য ৰিভাৰ তে মোক ক'লে আমি নদীৰ পাৰত যাওঁ 2 নম্বৰ দি আছে হি ৱাকড এলং দ্য বেংক অফ দ্য ৰিভাৰ এণ্ড এনজয়ড দ্য বিউটিফুল সিনাৰী ইয়াৰ উত্তৰ দি আছে তোমালোকৰ আমি নদীৰ পাৰতেই খোজ কাঢ়িলোঁ আৰু প্ৰকৃতিৰ সুন্দৰ দৃশ্য উপভোগ কৰিলোঁ 3 নম্বৰ দি আছে এজ চুন এজ ইট বিকাম ডাৰ্ক উই ৰিটাৰ্ণড হোম আধাৰ নামিলতেহে আমি ঘৰলৈ উভতি আহিলোঁ তাৰপিছত তোমালোকক 60 এৰ আমাৰ ট্ৰান্সলেশ্যন হৈ গ'ল আৰু তোমালোকৰ অৰ এটা দিছে সাবষ্টেন্স লিখিব কৈছে
গিভেন সাবষ্টেন্স অফ দ্য ফলোইং পেজেছ তোমালোকৰ উত্তৰ মই ইয়াৰে দি আছোঁ এইটো তোমালোকৰ ইয়াৰে উত্তৰ তোমালোকে উত্তৰটো ইয়াৰ পৰা চাই ল'বা ঠিক আছে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ